তো এই পৃথিৱীত দেখা গৈছে যে কি 100ৰ ভিতৰত আপোনাৰ 80 গৰাকী মানুহ তেখেতৰ পেশনটো ফলো কৰিব নোৱাৰে অনলি 20% মানুহেহে নিজৰ পেশনটো ফলো কৰে আৰু সেইটোক নিজৰ প্ৰফেশন হিচাপে আগুৱাই লৈ যাব পাৰে তো সেইটো জায়গাত আপোনালোকে এজন লাকি ব্যক্তি যে 20% মানুহৰ লিষ্টত আপোনাৰো নামটো আছে যে আপুনি নিজৰ পেশন মানে ভাল লগা কামটো ফলো কৰি গৈ আছে আৰু তাৰ পৰা আপুনি ইনকাম কৰিব বা তাৰ পৰা আপুনি নিজৰ কেৰিয়াৰটো বনাব এইখিনিতে আমি এটো ভাল লগা পইণ্ট কিন্তু এইখিনিতে আমাৰ বুজিব লগা আৰু এটা কথা হৈছে যে কি যদি মই সঠিক সময়ত নিজৰ এই পেশনটোৰ থ্ৰুদি যদি ইনকাম কৰিব নোৱাৰো বা মোৰ যদি সোর্স অফ ইনকাম এইটোৱে মোৰ পেশনৰ পৰা যদি মই ইনকাম কৰিব বিচাৰো আৰু বিচাৰি যদি মই পাৰা নাই তেনেহলে কি হ'ব তেনেহলে আপুনি নিবিচাৰিলেও আপোনাৰ পেশনটো সাইড কৰি আপুনি কোনোবা এটা বেলেগ কামত আপুনি যাবগৈ লাগিব আৰু মনৰ ভিতৰত আপুনি এটা খুসখুসনি আপোনাৰ থাকি যাব যে মই নিজৰ ভাল লগা কামটো আজি কৰিব পৰা নাই বিকজ অফ মানি বিকজ অফ ফ্যামিলি ৰেসপন্সিবিলিটি মই কামখিনি কৰিব পৰা নাই